মঙলবাৰে জাগুনৰ উদয়পুৰ ৰংগমঞ্চত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিৰাপ জাগুন আঞ্চলিকৰ নৱনিৰ্বাচিত সমিতিৰ শপত গ্ৰহণ কাৰ্যসূচী আৰু সজাগতা সভা অনুষ্ঠিত হয়। যোৱা 18 ফেব্ৰুৱাৰী তাৰিখে নৱনিৰ্বাচিত হোৱা তিৰাপ জাগুন আঞ্চলিক সমিতি গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি কৃষ্ণ ৰিমাল, সম্পাদক ৰাকেশ শৰ্মা আদিকে ধৰি 55 গৰাকী আঞ্চলিক সমিতিৰ বিষয়াসকলক গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় আৰু তিনিচুকীয়া জিলা সমিতিৰ উপস্থিতিত শপত গ্ৰহণ কৰোৱা হয়। শপত গ্ৰহণ অনুষ্ঠানৰ পাছত তিৰাপ জাগুন অঞ্চলৰ বিভিন্ন সমস্যাক লৈ এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতি সুনীল ছেত্ৰী, সম্পাদক নুমল ছেত্ৰী, তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে স্থানীয় বহু গণ্যমান্য ব্যক্তি। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিৰাপ জাগুন আঞ্চলিক সমিতিৰ আজি শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন হৈছেহি আৰু আমি গোটেই 55 মেম্বাৰ এটা সংগঠন আমাৰ তিৰাপ জাগুন আঞ্চলিক প্ৰথমবাৰ গোটেই অসমৰ ভিতৰত প্ৰথমবাৰ এইটো হৈছে আৰু আমি গৰ্ব কৰিছোঁ অহা দিনত আমি তিৰাপ জাগুন আঞ্চলিক সমিতি হৈ আমাৰ তিৰাপ জাগুন আঞ্চলিকত বসবাস কৰা সমূহ গোৰ্খা জাতিৰ যি সমস্যা আছে সমস্যাৰ কাৰণে আমি ফাইট কৰি যাম আৰু আমাৰ বিশেষকৈ ঢেৰ সমস্যা আছে ইয়াত এই সমস্যাৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ আৰু মই কৃষ্ণ ৰিমাল সভাপতিৰ দায়িত্ব আজিৰ পৰা গধুৰ দায়িত্ব এটা লৈছোঁ আৰু মই বিশ্বাস আছে মোক আৰু মোৰ সমূহ তিৰাপ জাগুন আঞ্চলিকত বসবাস কৰা সমূহ মোৰ গোৰ্খা ককাই ভাই ভনীয়ে মোক বিশ্বাস কৰি মোক আগবঢ়াই লৈ যাব বুলি আৰু মোৰ দৃঢ় বিশ্বাস মই মোৰ যোনটো কাৰ্যকাল আছে এই কাৰ্যকালত যিখিনি মোৰ সপোন আছে তিৰাপ জাগুন আঞ্চলিকৰ কাৰণে যিটো সপোন মই লৈ ওলাই আহিছোঁ এইটো সপোন পূৰ্ণ কৰিম বুলি মোৰ বিশ্বাস আছে। জাগুনৰ পৰা গৌৰৱ মোহনৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।